নমস্কাৰ পোনপ্ৰথমতে সকলোকে আপোনাৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ টিউব চেনেল বিপুল ডেকা। আজি হ'ল মাঘ বিহু। পোনপ্ৰথমতে সকলো ৰাইজ তথা দৰ্শকক ভোগালী বিহু তথা মাঘ বিহুৰ অলেখ শুভকামনা থাকিল। আজি এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক আমাৰ টোকনকটা অঞ্চলৰ লিচিতল চুবাৰ ৰাইজৰ বিষ্ণু মন্দিৰত অনুষ্ঠিত হোৱা খেল ধেমালি কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিলোঁ। আমাৰ ইতিমধ্যে পতাকা উত্তোলন কাৰ্যসূচী হৈছে। মই আমাৰ সকলোকে অসমীয়াগঞ্জ সংগ্ৰামী অনুভৱ আছে। আমাৰ পশ্চিমবংগের রচনা সমিতির কর্মকর্তার লগতে আমার ডিজিটাল একটি রাজ্যের উপস্থিতি কামনা করেছি। আর এই মুহূর্তে আমার সভাপতি মহোদয় বিশ্বাসের বিষয়ে কামনা করেছে। লেসিকারে শ্রী শ্রী বিষ্ণুবঙ্গের আয়োগ ভোগালী উদযাপন দিবসী হয়। আমার লেসিকার ভোগালী উদযাপন কমিটি আমাদের সম্পাদক কমিটি সকলে আমি এই কাজটা বিদ্যালয় কামনা করেছি। যাতে পরবর্তীকালে আমার আটাইকে যাতে সুতরাং এই কাজটা দেওয়া হয়েছে তাই আমি কামনা করেছি। ইতিমধ্যে আমার প্রথম কার্যসূচী সমাপন হয়েছে। এতিয়া আমি সম্মানীয় সভাপতি মন্ত্রীর মহাশয় সমুদ্রে তার অনুভব আমার এই যে পঞ্চম বর্ষ আমি বিহু পাতিলো তেওঁ কি কেনেকুৱা হৈছে বা আমি কি কৰা উচিত তেখেতক সমুদ্ৰে আমাক পৰামৰ্শমূলক বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছো। সভামন্ত্রক সম্মানীয় বন্ধুদের শ্রীমান উপাদান দেখা দেবে এয়া আমার গ্রহণ করেছে তুলার সঙ্গে দেখা দেবে। মই তেখেতক কার্যসূচী রূপায়ণের দ্বারা আগ্রহী ভূমিকা উপাদান সম্পাদক আর পশ্চিমবঙ্গ দক্ষিণ সম্পাদক অনুরোধ জানাচ্ছি। পানী পালিও নাপালিও পালিও নাপালিও পাইপৰ কানেকশ্যনটো লৈ দিবি হেৰি কৰিব পাৰে নহয় বুঝেতো আমাৰ যিটো বন্ধ হ'ব পাৰে সেইটো বেলেগ কথা লৈ থৈ দিবি এইটো নাই। ইয়াৰ পিছত তোমাৰ চৰকাৰৰ যিটো আহে এই পানী চালু কৰে তাৰমানে পানীটো আমাৰ ইয়াত কমাই পায়। ডাঙৰ পাইপ নে এই তলত পানীটো কমকে পায়। তলত পানীটো কমকে পায়। এই পানীটো কমকে পায় নষ্ট পাই নহয় এইবাৰ হ'ল আমাৰ ইতিমধ্যে প্ৰথম দ্বিতীয় খণ্ডৰ উপমন্ত্ৰী এগৰাকী অৱসৰী প্ৰশংসক চিকিৎসা দলবিলাক আমি পুষ্পাঞ্জলি অৰ্পণ কৰিবলৈ অনুৰোধ জনাইছো। আৰু এইবাৰ আমি অনুৰোধ জনাইছো আমাৰ উৎপাদন মন্ত্ৰীৰ সভাপতি সন্মানীয় লক্ষিত বৰদলৈ। তাৰপিছতে মই অনুৰোধ জনাইছো উৎপাদন মন্ত্ৰীৰ সম্পাদক পুষ্পচন্দ্ৰ চহৰীয়া পুষ্পাঞ্জলি অৰ্পণ কৰিবৰ কাৰণে। তাৰপিছত আমাৰ মাজত এগৰাকী জ্যেষ্ঠ ব্যক্তি আছে
প্রত্যেক আমার গজেন্দ্র দলে যাওয়া হয় তেখেতকে আমি পুষ্পাঞ্জলি অর্পণ করে আমি জানাচ্ছি। এর হিসেবে আমার পশ্চিমবঙ্গ দক্ষিণ আহমেদপুর সাধারণ সম্পাদক বন্ধুরা সিংহ গজেন্দ্র খান পুষ্পাঞ্জলি অর্পণ করে আমি জানাচ্ছি। আমার আমার জগতে কলাগুলো বিষ্ণুরেখার আধা বিশ্ববিদ্যালয়ের বিজ্ঞান শিক্ষক মাননীয় শ্রীমান নবরেখা আছেন তেখেতকে পুষ্পাঞ্জলি অর্পণ করে আমরা জানাচ্ছি। তার হিসেবে আমার ক্রীড়া বিভাগের সম্পাদক মাননীয় শ্রীমান দেখা আছেন আমি পুষ্পাঞ্জলি অর্পণ করে আমি জানাচ্ছি। তারপরে আমার উদ্যাপনের মধ্যে আমাদের কাছে বরিষ্ঠ সম্পাদক দুলাই দেখা পুষ্পাঞ্জলি অর্পণ করে আমি জানাচ্ছি। আৰু আমি লক্ষ্যজিৎ দেখা লক্ষ্যজিৎ দেখা বিচাৰিছো। লক্ষ্যজিৎ দেখা আমি এখন পুৰাণ গামোচাৰ আগামী কাৰণে মই আমাৰ জানাচ্ছি। আৰু আগামী জানাচ্ছে আমার পশ্চিমবঙ্গের দক্ষিণ আহমেদপুর উৎপাদনমন্ত্রী উপদেষ্টা মাননীয় শ্রী কুকুর দলে তেখেতক মানুষের আগে জানাচ্ছে। এই কিন্তু আপনাদের জানাবলৈ আমি হাত তুলিছো আমার পশ্চিমবঙ্গের দক্ষিণ আহমেদপুর সভাপতি সন্মানীয় লঙ্কেশ্ব দেখা পোনপ্ৰথমে আপোনালোক সকলোৰে মই ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ আৰু লগতে শুভেচ্ছা যাচিলোঁ আমাৰ পঞ্চম বাৰ্ষিক ভোগালী বিহু উদযাপন সমিতিৰ সভাপতি মণ্ডলৰ প্ৰমুখে শূন্য কৰ্মকৰ্তাসকলক তাৰ পিছত সুবিধা জানিলোঁ আমাৰ মূল কমিটিৰ সভাপতি মণ্ডলৰ প্ৰমুখে শূন্য কৰ্মকৰ্তাসকলক এই সকলোৰে সহযোগত আমি পঞ্চম বাৰ্ষিক ভোগালী বিহু উদযাপন কৰিবলৈ সক্ষম হৈছিল। আজি কমিটিৰ তৰফৰ পৰা উদযাপন কমিটিৰ তৰফৰ পৰা ৰাইজৰ তৰফৰ পৰা মোক এটা গভীৰ দায়িত্ব দিলে। সেই দায়িত্বটো হৈছে স্মৃতি দৰ্শন। স্মৃতি আমাৰ বলেন চহৰে কৈছে স্মৃতি অৰ্থাৎ অতীতক নাযাব পাহৰি। অতীতত আমাৰ ভোগালী বিহুটো কোনে পাতিছিল, কেনেকৈ চলাইছিল, কি কৰিছিল, আমি যি জেগাত থিয় হৈ আছো এই ঠাইডোখৰ কোনে ৰাখিছিল, কি কৰিছিল, নিশ্চয় তেওঁলোকৰ এটা দক্ষতা আছে। ভৱিষ্যত ল'ৰা ছোৱালীবিলাকে এই ঠাইত আমাতকৈ অধিক ধুনীয়াকৈ সজাই পৰাই ৰাখিব পাৰিব। গতিকে আমি অতীতত কোনোদিনে পাহৰি যাব নালাগে। আমাৰ চহৰলৈ কোৱা দৰে অতীত নহ'লে বৰ্তমান নহয়, বৰ্তমান নহ'লে ভৱিষ্যত নহয়। আমি যিহেতু জন্মগ্ৰহণ কৰিলোঁ এই পৃথিৱীত তাৰ কৰিব লাগিব। কাৰণ মূলতে এটাই যে আমি তেওঁলোকতকৈ আমি অগ্ৰগামী, আমি ভৱিষ্যত, আমাৰ শিক্ষা দীক্ষা বেছি আছে। গতিকে শিক্ষা দীক্ষা বেছি থাকিও যদি আমি নিজৰ সমাজখনতে আগবঢ়াই নিব নোৱাৰোঁ তেতিয়াহ'লে আমি জীয়াই থাকি কি লাভ। গতিকে নিজে জীয়াই থকাৰ লগতে সমাজখনকো আগবঢ়াই নিয়াটো মানৱ জাতিৰ কৰ্তব্য, আমাৰ সকলোৰে কৰ্তব্য। এইখিনিতে মই সৰু ল'ৰা ছোৱালীক উদ্দেশ্যি শিক্ষা সম্পৰ্কীয় অলপ কথা ক'ব বিচাৰিছোঁ। আচলতে আমি যেতিয়া জন্মগ্ৰহণ কৰোঁ তেতিয়া মানে মানুহে জন্মগ্ৰহণ নকৰোঁ। এইটো আমি সংস্কৃতৰ লগত পাইছিলোঁ। কিন্তু মানুহ কেতিয়া হওঁ আমি? মানুহ হওঁ শিক্ষা দীক্ষা লোৱাৰ পিছত। গতিকে আমাৰ উঠি অহা ল'ৰা ছোৱালীবিলাকক শিক্ষিত কৰিবৰ কাৰণে য'ত পৰণশীল চেষ্টা কৰিব লাগে। আৰু অকল শিক্ষাই নহয়, শাৰীৰিক, মানসিক, আধ্যাত্মিক সকলো দিশতে আমি ল'ৰা ছোৱালীবিলাকক আগবঢ়াই নিবৰ কাৰণে চেষ্টা কৰিব লাগে। ল'ৰা ছোৱালী হ'লেই ভৱিষ্যত হ'ল, ভৱিষ্যত হ'লেই অতীতো হ'ল। কাৰণ মোৰ ল'ৰাটো অমুক হৈছে,
মোৰ ছোৱালীটো অমুক হৈছে, আমাৰ গাঁৱৰ অমুক হৈছে, আমি উদাহৰণ ধৰিব পাৰোঁ যে আমাৰ ইয়াতে নিত্যানন্দ চহৰীয়া তেখেত এজন সুযোগ্য সন্তান চকৰ চহৰীয়াৰ, আমাৰ চুকৰ এজন ডাঙৰ অফিচাৰ। গতিকে সেইটো আমাৰ কাৰণে বৰ গৌৰৱৰ কথা। ঠিক সেইদৰে আমাৰ অন্যান্য ব্যক্তিসকলক ঠিক তেনেকৈ ডাঙৰ ডাঙৰ চাকৰি কৰক, ভালদৰে শিক্ষা দীক্ষা লওক, ভাল পদত অধিষ্ঠিত হ'বৰ কাৰণে চেষ্টা কৰক, তেতিয়া নিশ্চয় আমাৰ চুকটো উন্নত হ'ব, সকলোৰে চিনাকি হ'ব, ভৱিষ্যত মংগল হ'ব। ঠিক সেইদৰে আমাৰ নৱকুমাৰ ডেকা তেখেতো যথেষ্ট আগ্ৰহী, উদয়ী ডেকা। তেখেতৰ দেউতাকো আছিল ৰাজহুৱা কামত বৰ আগ্ৰহী, উৎসাহী। গতিকে মই বেছি দীঘলীয়া নকৰোঁ, ল'ৰা ছোৱালীখিনি ভৱিষ্যত মংগল কৰি, মংগল কামনা কৰি, আমাৰ সমিতিৰ দীৰ্ঘায়ু কামনা কৰি, উদযাপন সমিতিৰ দীৰ্ঘায়ু কামনা কৰি, সকলোৰে দীৰ্ঘায়ু কামনা কৰি মোৰ বক্তব্য ইমানতে সামৰিছোঁ। বক্তব্য ৰাখোঁতে হয়তো 2-4টা কথা ভাল নালাগিবও পাৰে, বেয়া লাগিবও পাৰে। গতিকে আপোনালোকে নিজৰে এজন বুলি ক্ষমা কৰি দিয়ে যেন। ৰাইজলৈ নমস্কাৰ জনাইছে আমাৰ ক্ৰীড়া বিভাগৰ বিষয়ববীয়া অংকুৰ দলে। এয়া অংকুৰ দলে আমাৰ খেল উদ্বোধন নৱডেকা এখন ইছলাম গামোচা আদৰণি জনাইছে আৰু চমুকৈ দুআষাৰ খেলটো উদ্বোধন হোৱা বুলি তেখেতৰ ব্যক্তিগত অনুভৱ ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ। যিহেতু তেখেত এগৰাকী শিক্ষক, মই তেখেতক কাৰ্যভাৱে আগবঢ়াই দিছোঁ। সন্মানীয় লেখুতল বিষ্ণু মন্দিৰ স্থায়ী কমিটিৰ সভাপতি, সম্পাদক, সমূহ সদস্যবৃন্দ আৰু আমাৰ এইবেলি অনুষ্ঠিত হোৱা পঞ্চম বাৰ্ষিক ভোগালী বিহু উদযাপনৰ সমূহ সভাপতি, সম্পাদকে ধৰি সমূহ সদস্যবৃন্দ ভোগালী বিহু ওলগ জনাই মই একেবাৰে কমকৈ আৰু এইটো মানে কি এতিয়া কথা কোৱাৰ মানে সময় নহয়। কথা হ'ল এই প্ৰচেছটো আমাৰ সকলো ল'ৰা ছোৱালীখিনি বিশেষকৈ মানসিক আৰু শাৰীৰিক মানে ডেভেলপমেণ্ট আনি দিব। সেয়েহে পাৰিলে আমি এই ছিষ্টেমটো সদায় যাতে বজাই ৰাখিব পাৰি বা প্ৰত্যেক বছৰে যাতে এনেকৈ অনুষ্ঠিত কৰিব পাৰি, তাৰ কামনাৰে মই আজি এই খেলসমূহ উদ্বোধন হোৱা বুলি ঘোষণা কৰিলোঁ।